নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' ইতিমধ্যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে। যোৱাকালি আপোনালোকৰ এক্সামৰ মানটো ঘোষণা কৰা হৈছিল যদিও আপোনাৰ মাজনিশা পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে। গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা কোন তাৰিখে অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে জানিব পাৰিব। লগতে এটা পৰীক্ষাত বৃহৎ চেঞ্জ আহিছে। আপোনালোকৰ এডিআৰই এক্সাম যোৱা বছৰ যেনেকৈ হৈছিল এই বছৰ সম্পূৰ্ণ ওলোটা বিপৰীত হ'ব, কাৰণ বিভিন্ন বেলেগ পেটাৰ্ণ ফ'ল' কৰা হ'ব। কাৰণ এইবাৰ এডিআৰই পৰীক্ষা APSC আৰ্হিত হ'ব। কেনেকুৱা কি পেটাৰ্ণ ফ'ল' কৰা হয় গোটেইবিলাক আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। পৰীক্ষা টান হ'ব নে সহজ হ'ব আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি, যিসকলে লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' ইতিমধ্যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাৰ ডেট ঘোষণা কৰা হৈছে। এডিআৰই গ্ৰেড 3 পৰীক্ষা হ'ব ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ, 22 তাৰিখ আৰু 29 তাৰিখ। অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 2য়, 3য় আৰু 4ৰ্থ ৰবিবাৰটোত গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। যিহেতু গ্ৰেড 3 HS লেভেল আছে, গ্ৰেজুৱেট লেভেল আছে আৰু HS ড্ৰাইভাৰৰ পষ্টসমূহ আছে। চ' এনেদৰে এইবাৰ একেদিনতে পৰীক্ষাসমূহ দিয়া নাই, বেলেগ বেলেগ দিনত দিছে। গতিকে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ, 22 তাৰিখ আৰু 29 তাৰিখে গ্ৰেড 3ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। লগতে গ্ৰেড 4ৰ পৰীক্ষাসমূহ হ'ব আপোনালোকৰ 20 অক্টোবৰ আৰু 27 অক্টোবৰ। গ্ৰেড 4ৰো আপোনালোকৰ 10 লেভেল আৰু 8 লেভেলৰ পোষ্ট আছে। গতিকে আপোনালোকৰ অক্টোবৰৰ 20 তাৰিখ আৰু 27 তাৰিখে গ্ৰেড 4ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। চ' আমি সকলোৱে পৰীক্ষাৰ দিনটোলৈ বাট চাই আছিলোঁ। গতিকে পৰীক্ষাৰ দিন ফাইনেলি ঘোষণা হৈ গ'ল। এতিয়া যদি গ্ৰেড 3 পৰীক্ষালৈ চাব যাওঁ, মাজত এটা মাহ ভালকৈ পাব আৰু এই মাহতে আপোনালোকে সম্পূৰ্ণ প্ৰিপাৰেশ্যন কৰিব লাগিব। তাতে আৰু এক্সামৰ পেটাৰ্ণ চেঞ্জ কৰা হৈছে। চ' এক্সামৰ পেটাৰ্ণ কি চেঞ্জ কৰা হৈছে, আপোনালোকৰ যোৱা বছৰ আছিল কি ৰিটেন এক্সাম আছিল। প্ৰথম ৰিটেন এক্সামৰ পৰা আপোনালোকক চিলেক্ট কৰি উলিয়াইছিল, তাৰপিছত আপোনালোকে ভাইভা দিব পাৰিছিল বা কম্পিউটাৰ স্কিল দিব পাৰিছিল গ্ৰেড 3খিনিয়ে। কিন্তু এইবাৰ তেনেকুৱা নহয়। গ্ৰেড 3 আৰু গ্ৰেড 4 একে পেটাৰ্ণতে পৰীক্ষা হ'ব। যিহেতু ইতিমধ্যে কোৱা হৈছে যে APSC আৰ্হিত পৰীক্ষা কণ্ডাক্ট কৰা হ'ব, সেয়েহে আপোনালোকৰ প্ৰিলিমছ এক্সামটো MCQ টাইপত হ'ব। তাৰপিছত যিসকলে প্ৰিলিমছ ক্লিয়াৰ কৰে তাৰপিছত মেইনছ এক্সামটো আপোনালোকৰ ডেছক্ৰিপটিভ টাইপৰ হ'ব। মানে আপোনালোকে কুৱেশ্যন এনচাৰসমূহ আপোনালোকে লিখিব লাগিব। তাত আপোনালোকে MCQ টাইপৰ প্ৰশ্ন নহয়, আপোনালোকে আগতে যেনেকুৱা ধৰণৰ পৰীক্ষা দি আহিছিল ক্লাছ এক্সামসমূহ তেনেকুৱা ধৰণে আপোনালোকে কুৱেশ্যন এনচাৰসমূহ লিখিব লাগিব। তাৰপিছত আপোনালোকে ভাইভাত বহিব পাৰিব মেইনছ ক্লিয়াৰ কৰাৰ পিছত। গতিকে এটা 3টা গুৰুত্বপূৰ্ণ প্ৰচেছ পাৰ হৈহে আপোনালোকে চাকৰি এটা পাব পাৰিব।